নমস্কাৰ বন্ধু বান্ধৱীসকল, চৰকাৰী ঘৰৰ বাবে নতুন বাজেট মুকলি কৰিছে। 1,30,000 টকা বাজেট মুকলি কৰিছে চৰকাৰে। এতিয়া আপুনি এটা ঘৰৰ বাবদ 1,30,000 টকা লাভ কৰিব। লগতে জব কাৰ্ডৰ একাউণ্টত আপোনাৰ সোমাই যাব 9,100 টকা। যদি আপুনি চৰকাৰী ঘৰটো আবেদন কৰা নাই, অতি শীঘ্ৰে আপুনি আবেদন কৰি লওক। লগতে চৰকাৰী ঘৰটো আপুনি কেনেকুৱাকৈ বনাব লাগিব সম্পূৰ্ণকৈ জানি লওক। লগতে কিমান টকাৰ বাজেট চৰকাৰে প্ৰদান কৰিছে সেই সম্পৰ্কে আপুনি জানিব পাৰিব। অসম চৰকাৰে এখন ডাঙৰ পন্থা হাতত লৈছে। চৰকাৰে চৰকাৰী ঘৰৰ বাবদ এখন নতুন নিয়ম বান্ধি দিছে। এইখন নিয়ম অনুযায়ী আপোনাৰ চৰকাৰী ঘৰটো বনাব লাগিব। প্ৰথমতে তলত চাওক, ইয়াতে ইষ্টামেটটো দিয়া আছে। প্ৰথমতে আপুনি একেবাৰে তলত আহিব। তলত আহি দেখাব ইয়াতে প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ। যিসকল ব্যক্তিয়ে গাঁৱত বাস কৰি আছে সেইসকল ব্যক্তিয়ে এনেকুৱাকৈ ঘৰটো বনাব লাগিব। ইয়াতে ঘৰৰ সম্পূৰ্ণ ডিজাইনটো দিয়া আছে। ইয়াতে চাওক আপোনাৰ যিখন ঘৰটো আপুনি কোনটো কিমান মিটাৰকৈ বনাব লাগিব ইয়াক কিন্তু সম্পূৰ্ণকৈ চৰকাৰে উল্লেখ কৰিছে। প্ৰথমতে চাওক ইয়াতে কিচেন ৰুমৰ বাবে কিন্তু ইয়াতে আপোনালোকৰ 1.8 mm ইনটু 1.2 mm লৈকে বনাব লাগিব। যদি আপুনি ইয়াৰকৈ কমকৈ বা বেছিকৈ বনায় তেনে ক্ষেত্ৰত কিন্তু চৰকাৰে কিন্তু আপোনাক চৰকাৰী ঘৰৰ বাবদ কোনো ধৰণৰ টকা নিদিব, টকা বন্ধ কৰি দিব। তাৰপিছত চাওক ইয়াতে ৰুম অনটো আপোনাৰ বনাব লাগিব 2.9 mm ইনটু 3.7 mm। তাৰপিছত চাওক ইয়াতে বাৰাণ্ডাটো দিয়া আছে। বাৰাণ্ডা আপোনাৰ কিমানকৈ বনাব লাগিব। প্ৰথমে চাওক ইয়াতে ৰুম 2টো দিয়া আছে 2.9 mm ইনটু 3.4 mm। চ' ইমানখিনি বনোৱাৰ পিছত বাকী যিখিনি থাকিব সেইখিনি আপোনাৰ বাৰাণ্ডা বনাব লাগিব। তাৰপিছত ক'ত আপোনাৰ ডোৰ দিব লাগিব এয়াও কিন্তু সম্পূৰ্ণকৈ দিয়া আছে। এতিয়া আপুনি চাই লওক, এইখন ইষ্টামেটৰ অনুযায়ী আপুনি চৰকাৰী ঘৰটো বনাব লাগিব। ইয়াতকৈ আপুনি ডাঙৰ বা দীঘলকৈ বনাব নোৱাৰিব। যদি বনায় তেনে ক্ষেত্ৰত কিন্তু চৰকাৰী নিয়ম অনুযায়ী এইখন নপৰে। চ' তাৰপিছত চাওক, চৰকাৰী ঘৰটো বনাবলৈ হ'লে আপোনাৰ কোনটো কিমানকৈ দিব লাগিব চৰকাৰে সম্পূৰ্ণকৈ উল্লেখ কৰিছে। আপুনি একেবাৰে তলত আহিব। তলতে আহি দেখাব ইয়াতে সম্পূৰ্ণকৈ চৰকাৰে উল্লেখ কৰিছে। ইয়াতে চাওক পোষ্ট চাইজ, ইয়াতে কিন্তু আপোনাৰ এটা পোষ্টৰ বাবে কিমানকৈ খৰচ কৰিব লাগিব। চাইজটো দিয়া আছে 23 cm ইনটু 23 cm আপ টু পিয়াৰ লেভেল। চ' আপোনাৰ কিন্তু চৰকাৰ সম্পূৰ্ণকৈ যিখিনিকৈ উল্লেখ কৰিছে সেইখিনিকৈ কিন্তু আপোনাৰ চৰকাৰী ঘৰটো বনাব লাগিব। লগতে তলত চাওক ইয়াতে টাই বিমটো কেনেকুৱাকৈ দিব লাগিব। টাই বিমৰ চাইজটো হ'ব 23 cm ইনটু 20 cm। তাৰপিছত চাওক ইয়াতে আপোনালোকে যিখন লিংটাৰটো আপুনি কেনেকুৱাকৈ বা কিমান চাইজকৈ দিব ইয়াক কিন্তু চৰকাৰে সম্পূৰ্ণকৈ উল্লেখ কৰিছে। ইয়াত আপুনি এখন ইষ্টামেটটো চালেই গম পাই যাব। তাৰপিছত একেবাৰে তলত আহি যাব। তলতে দেখা পাব ইয়াতে ডোৰটো 0.90 mm ইনটু 1.98 mm। তাৰপিছত 2 নচ। চ' আপোনাৰ যিখন খিৰিকীটো আপুনি কিমানকৈ ৰাখিব সেয়াও কিন্তু সম্পূৰ্ণকৈ উল্লেখ কৰিছে। তাৰপিছত চাওক ইয়াতে প্লিন্থ ৱাল, আপোনাৰ যিখন প্লিন্থ ৱাল বুলি কয় আপোনালোকে সকলোৱে কিন্তু গম নাপায় প্লিন্থ ৱাল কোনটো। চ' ইয়াতে আপুনি চাওক চৰকাৰী ঘৰটো আপোনালোকে চালে গম পাই যাব। এইখন হ'ল আপোনাৰ প্লিন্থ লেভেল আৰু এইখনক কোৱা হয় প্লিন্থ লেভেল। আৰু এই প্লিন্থ লেভেললৈকে কিন্তু চৰকাৰে কিন্তু আপোনাক চৰকাৰী ঘৰটো বনাবলৈ দিয়ে আৰু তাৰপিছত কিন্তু দ্বিতীয় ইনষ্টলমেণ্টটো ৰিলিজ কৰে। তাৰপিছত চাওক ইয়াতে দিয়া আছে, তাৰপিছত চাওক ইয়াতে ৱালটো দিয়া আছে 112 mm থিংছ। ইয়াতে বহুকেইটা কিন্তু চৰকাৰী নিয়ম বান্ধি দিছে। এইখন নিয়ম অনুযায়ী কিন্তু আপোনাৰ চৰকাৰী ঘৰটো বনাব লাগিব। তাৰপিছত আপুনি তলত স্ক্ৰল কৰি ইয়াতে সম্পূৰ্ণকৈ দেখা পাব ইয়াতে 112 mm থিং কিন্তু ইয়াতে চৰকাৰে সম্পূৰ্ণকৈ উল্লেখ কৰিছে। চাওক কোনটো কি বুলি কোৱা হয়। চ' আপুনি এনেকুৱাকৈ চৰকাৰী ঘৰটো বনাই ল'ব। আৰু এই নিয়ম অনুযায়ী যদি আপুনি চৰকাৰী ঘৰটো নবনায় তেনে ক্ষেত্ৰত আপুনি প্ৰথম কিস্তি পোৱাৰ পিছত আপুনি দ্বিতীয় কিস্তিটো নাপাব। যদি আপুনি দ্বিতীয় কিস্তিটো পায় তেনে ক্ষেত্ৰত কিন্তু আপুনি তৃতীয় কিস্তিটো নাপাব, বন্ধ হৈ যাব। পিছত কিন্তু আপুনি চৰকাৰী ঘৰৰ কামটো কৰিব নোৱাৰিব। চ' বন্ধু বান্ধৱীসকল, আপুনি কেনেকুৱাকৈ চৰকাৰী ঘৰটো বনাব আপুনি এইটো সম্পূৰ্ণকৈ ফটো মাৰি ৰাখি এইখন চাইজে চৰকাৰী ঘৰটো বনাব পাৰে। এইখন চৰকাৰী আপডেট হয়। চ' আপোনালোকে নিশ্চয় ভিডিঅ'টি বেছিকৈ শ্বেয়াৰ কৰি দিব যাতে সকলোৱে গম পায় এইখন আপডেটৰ বিষয়ে। চ' বন্ধু বান্ধৱীসকল, আজিৰ মূল ভিডিঅ'খনত আপোনালোকক এইখিনি সৰু এটা ইনফৰমেশ্যন দিবলগীয়া আছিলে। ভিডিঅ'টি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। আৰু যদি এতিয়ালৈকে চেনেলটি ছাবস্ক্ৰাইব কৰা নাই তেন্তে এনেকুৱাকৈ নতুন ইনফৰমেটিভ তথা হেল্পফুল ভিডিঅ' পাবলৈ হ'লে চেনেলটি ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। চ' থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'।